প্ৰশ্নটো হ'ল the price of a scooter was 34,000 last year. স্কুটাৰ এখনৰ বা স্কুটি এখনৰ বা যিকোনো বস্তু এটা পাৰ্চেণ্টেজৰ অংক আপুনি যিকোনো অংক য'ত মানে কিবা এটা পাৰ্চেণ্ট বাঢ়ি যায়, যিকোনো পাৰ্চেণ্টেজৰ প্ৰশ্ন এটা যদি আপোনাক কয় ইমান দাম আছিল ইমান পাৰ্চেণ্ট বাঢ়িল, সেনেকুৱা ধৰণৰ প্ৰশ্নত এইটো ফৰ্মুলাই ব্যৱহাৰ হ'ব, তাৰ বাহিৰে বেলেগ ফৰ্মুলা ব্যৱহাৰ নহয়। তে চব স্কুটাৰখনৰ দাম আছিল 34,000 টকা লাষ্ট ইয়াৰ, ইটছ ইনক্ৰিজ বাই 20%। সেই 34,000 টকাৰ আমি স্কুটিখনত 20% বাঢ়িছে। 34,000 টকাৰ আমি স্কুটিখনত 20% বাঢ়াৰ পাছত বৰ্তমান দাম কিমান, ইয়াত সেইটোৱে কৈছে ইন দিছ ইয়াৰ হোৱাট ইজ দ্য প্ৰাইচ নাও। বৰ্তমান সেই স্কুটাৰখনৰ মূল্য কিমান। এতিয়া আমি চাওক যোনটো আমাৰ 34,000 এইটো হ'ল স্কুটাৰৰ বৰ্তমানৰ মূল্য, মানে এইটো হৈছে এশৰ মান। যিকোনো এটা সংখ্যা যদি কিবা এটা পাৰ্চেণ্ট বাঢ়া বুলি কয় বা কিবা এটা পাৰ্চেণ্ট কমা বুলি কয়, সেই সংখ্যাটো সদায় 100%ৰ মান হ'ব। আৰু সেই 100%ত যি বৃদ্ধি হয় সেই 100%ত বৃদ্ধি হ'ব। তাত কৈছে কি 100%ত 20%ৰ বৃদ্ধিৰ কথা যিহেতু কৈছে, আমি 120 বাঢ়িব ন, 120 মানে আমি ইফালে পুৰণ চিহ্নডাল দি কিনে ইয়াত আমি 120 লিখিম। এতিয়া আপুনি গম পালে কথাটো কি, যদি সেই সংখ্যাটোত কিবা এটা পাৰ্চেণ্ট যদি বৃদ্ধি হয়, তাক আমি 120 100ৰ লগত যোগ কৰি কিনে যিটো সংখ্যা ওলায় আমি সেইটো আমি ইয়াত লিখিম। সেই 100টোৰ লগত যিটো বৃদ্ধি পায় বুলি কয়, বৃদ্ধিটো আমি ইয়াত লিখিম। বৃদ্ধিটো মানে এইটো 100%ৰ মান, এইটো 100%ৰ মান, এইটো 100%ৰ মান হ'ল এইটো 100%ৰ মান এইটো, আৰু ইয়াত 20%ৰ ইনক্ৰিমেণ্ট হৈছে কাৰণে এইটো 120 হৈছে। এতিয়া কথাটো হ'ল কি, এইটো আমি সিম্পলিফাই কৰিলে আমি ইয়াৰ উত্তৰটো পাই যাম। চাওক 0 0 0 0 কটা গ'ল, বৰ্তমান থাকিল 340 আৰু 120। চাওক এইটো সংখ্যাটো বহুত ডাঙৰ হৈ গৈছে। এতিয়া আপুনি ইয়াক এই দুটা পূৰণ কৰি দিয়ক, 34 আৰু 12। শূন্য দুটা আমি পিছত বহাম, শূন্য দুটা পিছত বহালেও হ'ব। চাওক 2 4 গুণ 8, 2 3 গুণ 2 4 গুণ 8, 2 3 গুণ 6, 1 4 গুণ 4, 1 3 গুণ 3, 8 6 4 10, 10ৰ শূন্য হাতে গ'লে 3 3 আৰু 1 4, দুটা শূন্য আমি সেই সময়ত এই দুটা শূন্য আমি এৰি দিছিলো ন, এই শূন্য দুটা যেতিয়া আমি ইয়াত বহাই দিম এইটো হ'ব 40,800। মানে 34,000 টকাৰ আমি স্কুটিখনত 20% বাঢ়ি যোৱাৰ পাছত তাৰ বৰ্তমান মূল্য হ'ব 40,800। অপশ্যন নাম্বাৰ চি টু ৰাইট এনচাৰ। যদি কমৰ কথা কয় একে কথা 100 কমাই দিব, যেনেকৈ আমি 100 এটা 20 লগাই দিছো, তাতে আপুনি 100ৰ পৰা 20 কমাই দিলে 180 হ'ব। চাওক আপোনাক মই ডেমো হিচাপে এইটো প্ৰশ্নতে আপোনাক মই কমাটো দি আছো, কমিলে কেনেকৈ হ'ব জাষ্ট এটা এক্সাম্পল দি আছো যাতে আপোনাৰ মনত থাকে। চাই লওক, চাওক 34,000 টকা আছিল, এইটো হৈছে 100ৰ মান, ইয়াতে বৃদ্ধি হৈছিল কাৰণে আমি 100ৰ লগত যোগ কৰিছিলো, আৰু যদি কমি যায় যদি তাত আমি 100ৰ পৰা 20 কমাই দিলে 80 ওলাব। চাই লওক 0 0 কটা গ'ল, 0 0 কটা গ'ল, আৰু 340 মই যে এতিয়া কৈছিলো শূন্যটো আপুনি পিছত লগালেও হ'ব। চ' 34 × 8 8 4 গুণ 32, হাতে গেল 3 8 3 গুণ 24, 25 26 27, 27, এতে শূন্য আমি কেতিয়া দিছিলো, দুটা শূন্য 1 2, এই দুটা শূন্য, মানে 27,200 টকা। যদি 20% কমে 27,200 টকা হ'ব, আৰু যদি 20% যদি বৃদ্ধি হয় এই প্ৰশ্নটোৰ মতে তেনেহ'লে 40,800 টকা হ'ব।
বুজি পালে ভালদৰে চাই লওক